সকলোকে ৰশ্মিকৰ এটি অন্যতম ভাল লগা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সময়বোৰ যে চাওঁতে চাওঁতে কেনেকৈ পাৰ হৈ গুচি যায়, আইমনু অহা কেইদিনমান হৈছিলে নিচিনাহে লাগিছিলে। চাওঁতে চাওঁতে কেইবাদিনো পাৰেই হ'ল। ইহঁতি দুইজনীয়ে ইমান ধুনীয়াকৈ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে একেলগতে থাকে। মই স্কুল যোৱাৰ পিছতো আজিকালি মুনুৱে অকলশৰীয়া অনুভৱ নকৰে। আজি স্কুলতো আলোচনা একেখিনিয়ে। বেগম বাইদেউৰো যি জোঁৱাই আছিলেহি, তেওঁলোকো বোলে আজি যাবগৈ। তেওঁ কৈছে মোৰো বৰ বেয়া লাগিব। সঁচাকৈ এই মাক দেউতাকবিলাকৰ যে বিয়া দিয়া ছোৱালীবোৰ ঘৰলৈ আহিলে ইমান ভাল লাগে, গুচি যোৱাৰ পিছত সিমানেই বেছি বেয়া লাগে। স্কুল ছুটিৰ পিছত বেগম বাইদেউক যি জোঁৱাই নিবলৈ আহিলে। এই বাইদেউগৰাকী যে মৰাণ ঘুমটাইৰ পৰা আহে, বহুত বেছি দূৰ হয়। আজি আমাৰ ঘৰলৈ স্পেচিয়েল আলহী আহিব, বাবলুৰ ছাতি ধৰা বন্ধু। আপোনালোকক গোটেইখিনি কথা নিশ্চয়কৈ ক'ম। গোটেই ভিডিঅ'টো চাব, ভিডিঅ'ৰ শেষত সকলোখিনি গম পাব। অমন হাই কোৱাচোন, পৰি যাবা আহা। বাকী চবকে ভাত পানী দিলে, মই এতিয়ালৈকে খোৱা নাই বাৰু। গা চা ধুই আজৰি হ'লো আৰু মুনু আৰু আমাৰ আই মুনুৱে বাহিৰত ভাত খাই আছে। আৰু কোনোবা এফালে লুকাই আছে বাৰু, মই সেইবোৰ নেদেখা নহয়। ভাত খালা? কি দাইল নাখালে যে? কোনে নাখালে? কেলে নাখালে দাইল? এইফালে বাহিৰলৈ আহিবলৈ লাগে। এফালে এজনী আই মুনু, সেইফালে আমাৰ দেউতাক ইয়াৰ ৰ'দতে বহি বহি ৰ'দ লৈ আছে। লোৱা আহা। এই এতিয়া হাঁহি দেখিছা? অথনিৰ পৰা দেখুৱাই আছে এনেকে এইফালে বুলি। ভণ্টি আহিব আকৌ, ৰবা দেই, ভণ্টি আহিব। আহা লাহে লাহে। চেণ্ডেল নাই, চেণ্ডেল ক'ত থাকিব? খুলিলে মোজা চোজা চব জোতা খুলিলে, তাৰপিছতে কলমটো লৈ পিনে এইবোৰ গোটেই আঁকিলে। এইবোৰ ভৰিত আঁকিম বোলে, হাতত আঁকিম, সেইবোৰ অঁকাৰ দিনে আহিছে আৰু কি ক'ব। সিহঁতি কিজনীয়ে ভাত খাওঁতে মই দুইটাকে ৰখীয়া হৈ দিলোঁ। এতিয়া মই খাওঁ। আমি ভাত খালো এতিয়া লৈছে মায়ে ল'ৰা ছোৱালীকেইটা লৈ আছিলে, খাব পৰা নাছিলে। কি হৈছে? গা ধুই আহিলে, আমনি কৰি আছিলে মাকক। আমাৰ এওঁ আনি পেলাই ইয়াতে দি দিছে। এই কেইটিমান লৈ লৈ খাই এতিয়া এনেকে খেলি আছে। কুটুক কৈ দিয়াচোন, শুন, কুটুক কৈ দিয়া। খাইছা? দাদা গা ধুলে নাই? দুইটাই ধুই ল'লা। এফালে নাতিনী ইয়াত মোবাইল লৈ পেলাই ব্যস্ত, সেইফালে নাতি আছে কোচত, মোৰ ওচৰলৈ নাহে। ইমান গুণ্ডা হয়, গুণ্ডা হয়, নাহে মোৰ ওচৰলৈ। গুণ্ডা হয়, দেখিছে নহয়? আমনো ভাত পানী খাই চবে বেলেগ বেলেগ কামে কাজে ধৰিলে। মই বোলো বাচনকেইটাকে ধুওঁ। আমাৰ মুনুৱা আকৌ ব্যস্ত হৈ গৈছে নহয়। ৰাতিপুৱা মই স্কুললৈ যাওঁগৈ আৰু আজি গোটেই বনাই মেলি খাই বন্ধ দিনটোত অকণমান কিবা এটা পাৰিলে সহায় কৰি দিওঁ। আজি আমাৰ ঘৰলৈ আলহী আহিব। খবৰটো পোৱাৰ লগে লগে মুনুৱে গৈছে ঘৰটো মুচিলে। এনেও সদায় হৈছে, ইমান মই একেবাৰে নহকে কৰি দিব। কেতিয়াবা নালাগে বুলি কওঁ, কিন্তু নুমুনে। আলহী আহিব বুলি শুনি পেলাই এইবোৰ ইয়াতে এৰি পেলাই একদম ঘৰ মুচিবলৈ গৈছে। কোন আহিব আপোনালোকক নিশ্চয়কৈ লগ পোৱাই দিম আৰু যদি পাৰোঁ। আৰু চবেই আকৌ ভিডিঅ'ত ওলাবলৈ বেয়া পায় নহয়। যদি বেয়া পায় তেতিয়া নুলিয়াওঁ। আলহী আহিলে যে দেখুৱাব লাগিব তেনেকুৱা কথা নাই। চুলি ফুনিয়া দেই। ফুনিয়াইছা? ক'ত যোৱা? মামীৰ লগত যোৱা? মাও যাব, মামীও যাব। মোক নিনিয়া? মই ঘৰত থাকিম। আমাৰ নচলি কেনিবা ওলাইছা নি? আমাৰ গাঁৱৰে মানুহ এজন ঢুকালে, কিন্তু এতিয়া মানে চেংনাঙক এৰি থৈ যাব যে, সেইকাৰণে মই নাযাওঁ। মুনু যায় আৰু আইমনু যায়। দুইজনীয়ে দেখা এটা কৰি থৈ আহকগৈ। এটা ঘটিলে মানে মানুহে অকণমান দেখা এটা কৰিবলৈ যাব লাগে, নিমন্ত্ৰণটো ৰক্ষা কৰিব লাগে। আমাৰ বোৱাৰী, আমাৰ গাঁৱৰ বোৱাৰী ধুনুকে ওলাইছে। আমাৰ খালি সেইজনী আকৌ গাঁৱৰ জীয়ৰী নহয়, সেইকাৰণে এজনী উৰণি বাঢ়ি নোলোৱাকে যাব। তাই আকৌ এখন গাঁৱৰ ছোৱালীহে ন, হয় নাই? সেইটো ৰেহাই আৰু তই তাত উৰণি বাঢ়ি লৈ যাবি। যোৱা দেই, সোনকালে আহিবা। আলহী আহিব, তুমি সোনকালে আহিবা দেই। কাম কৰিব লাগিব নহয়। বাই বাই নহয়, আহি পিনে বাই বাই দিবা। এতিয়া বাই বাই বুলি ক'লে মানুহে ভিডিঅ' শেষ বুলি ক'ব। যোৱা। ইহঁতি মই ভিডিঅ' কৰিলে বুলি বুজিছে নাই? কোনে সেইটোহে বাই বাই কৈ দিয়া, বাই বাই কৈ দিয়া। যা সোনকালে আহিবি, যা।
আলহী আহিব আপোনালোকক আগবেলাৰ পৰা কৈ আছিলোঁ এতিয়া আলহী আহি গ'ল আমি মুনুৱে মই চাহ ঠিক কৰিছোঁ ইহঁতি দুজনীও একদম শ্ৰাদ্ধৰ পৰা আহি পিনে জোখত পাইছেহি আৰু ইহঁতি পাইছেহি আৰু আলহীও পাইছেহি আমাৰ কাৰণে আলহীয়ে ৰখি আছিলে মুনুৱে আহিলে পাবি বুলি সেইটো কাৰণে একদম টাইমতে আহি পাইছেহি আলহী একদম ভাতৰ কাৰণে চাহ যোগাৰ আৰম্ভ হৈ গ'ল আপোনালোকক এতিয়ালৈকে আলহী দেখুওৱা নাই আচলতে মই কৈছিলোঁ নহয় মানে চবেই ভিডিঅ'ত ওলাবলৈ মন নকৰেতো সুধি ল'ম যদি তেওঁলোকে ওলাবলৈ ইচ্ছা কৰে তেতিয়া দেখুৱাম নহ'লে আমাৰ এইবিলাককে দেখুৱাই সামৰণি মাৰিম আৰু এইটো কাহিনীটো বৰ ডাঙৰ কাহিনী এটা হ'ল মিক্সি যে যিটো মানে জাৰটো আছিলে নহয় জাৰটো সেইদিনা নাৰিকল কি কৰিবলৈ লৈছিলোঁ নাৰিকল ৰুকোতে লচকু আপোনাৰ বোলে নাৰিকল ৰুকোতে মানে ভাগি থাকিলে নাই এতিয়া উপায় নাই এইবোৰ কাম কৰিব লগা হৈছে এনেকৈ হ'ব নহ'ব জানো এয়া দেখিছে এইফালে গাহৰি বনাই হৈ গ'ল অৱশ্যে মাংসটো এতিয়ালৈকে দেখুওৱা নাই আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে বনাবলৈ লৈছোঁ চিকেন মানে মুৰ্গী মাংস তাৰ কাৰণে এয়া গ্ৰেভি বনাবলৈ অলপমান পিঁয়াজটো সৰু সৰুকৈ কাটি দিছিলে যে মুনুৱে চপাৰত দি দিছিলে সেইখিনি এনেকৈ ভাজি আছোঁ আলহী কোন আপোনালোকক চিনাকি কৰি দিওঁ নিচিনাও লাগিছে এয়া হৈছে আমাৰ বাবলুৰ বন্ধু তাৰ বিয়া হ'ব আমাৰ বাবলু হ'ব ছাতি ধৰা বন্ধু তেতিয়াহ'লে বাবলুৰ বিয়াটো সি ছাতি ধৰা বন্ধুৱে হ'ব লাগিব আলহীয়ে এইফালে কথা পাতি থাকোঁতে আমি আৰু এইফালে ৰান্ধি মেলি আজৰি হ'লোঁ দেই প্ৰথম আপোনালোকক টেঙা আৰু জলকীয়া দেখুৱাইছোঁ কাৰণ এইটো লাগিবই এয়া হৈছে চালাড আৰু এয়া হৈছে মুৰ্গী মাংস এইফালে দাইল ঔটেঙা অকণমান ধনিয়া দিয়া এয়া হৈছে গাহৰি মাংস আৰু এইফালে হৈছে আপোনাৰ চানা আৰু এইফালে বাদাম পাপৰ নৰসিংহ পাত এনেকৈ দিলোঁ আৰু এইফালে হৈছে নিৰামিষ ভাজি ইয়াত আছে কেঁচা মটৰ বিন সৰু আলুটো এনেকৈ কৰি আজি আমি ভাত সাজ আলহীৰ কাৰণে ঠিক কৰিলোঁ আৰু দুইজনীয়ে লাগি আছোঁ দেই এফালে মুনুৱে ভাত ঠিক ঠাক কৰিছে এইজনী মুনু বাবলুৰ বন্ধুৰ ঘৰ হৈছে নাজিৰাত আৰু মাক দেউতাকক আজি লৈ আহিছে দেউতাক ডাক্তৰ মাক শিক্ষয়িত্ৰী ইমান ব্যস্ত মাজতো তেওঁলোকে যে আহি আমাৰ ঘৰত দেখাটো দিলেহি বহুত বেছি ভাল লাগিলে মাতচোন আকৌ না বোলে না দেখিছ অঁ মাৰিলে বেলেগ টেঙৰ কৈছো নহয় মই বেলেগ টেঙৰি অ দা যাবাগৈ আমাৰ গৰাকীহে আজি বেলেগ শান্ত আকৌ চাই মেলি চাই পেলাই কি কৰিছে চা অঁ শান্ত ছোৱালী কি কৰিছা আজিৰ দিনটোত কিন্তু যিসকলে দেখি গৈছে আৰু এতিয়া ক'ব আৰু ন আইতা দাদাহঁতে ক'ব আৰু ইমান ভাল ছোৱালী এজনী লগ পাই থৈ আহিলোঁ আৰু এনেকৈ ক'ব ইমান টেষ্টি যদি কাৰোবাৰ মানে খাবলৈ মন যায় সেইটোৱে মাছ মানে লগ পাম আহি মাৰি কেনেকৈ আহি যাব মানে লগতে ময়ো পাম আৰু খাবলৈ ইনভাইটটো মুৰ্গী একদম মজা হৈছে হৈ যায় I don't like fish. Hindi may ko mo. Now I have one and how is it? আলহী গ'ল এতিয়া আমি ঘৰৰ মানুহে ভাত খাবলৈ লৈছোঁ বাকী পুৰুষসকলক আগেই দিলোঁ মহিলা সন্থা এতিয়া খাই মেলি লওঁ বহুত বেছি ভাল লাগিলে আজি সন্ধ্যাটো এনেকৈ জীপাল হ'ল আমাৰ সঁচাকৈ কৈছোঁ বহুত টেষ্টি হৈছিলে আলহী এবাৰ কৈছিলে তথাপিতো মানে নিজে ভাবিছোঁ আৰু হয় ভাল নহয় এনেকৈ বুলি মুৰ্গী মাংসৰ কাৰণে আজি এপিচ দুপিচ খাইছোঁ আমাৰ ঘৰতো একেদিন একদম নিৰামিষ চলি আছে ন অঁ বেটি আহিলে বুলি মাজতে এদিন খাইছিলোঁ আজি সন্ধ্যাটো ইমান বেছি ভাল লাগিলে একদম জীপাল সন্ধ্যা বুলি কয় যে আজি জীপাল সন্ধ্যা হ'ল এতিয়া খাই মেলি লওঁ তাৰপিছতে বাকী আৰু কি কি কাম আছে কৰি মেলি আজৰি হৈ ভিডিঅ'টো সামৰি দিম আৰু ন এফালে মুনু এফালে অকণমানি আলু আমাৰ চাইনাঙে খালে আগে খাই লৈ আকৌ খালি খাবলৈ মাকৰ ওচৰত মন যায় যে কাহিনীটো কৈ দিয়া আকৌ মুনু কাহিনীটো অঁ মুনু কাহিনীটো
অথনি গম পাই নহয় আপোনালোকে শ্ৰাদ্ধলৈ গৈছিলে যে শ্ৰাদ্ধত মানে খাই বৈ আহিলে তাই আকৌ এনেই খোৱা বোৱাত আজিকালি জানিয়ে নহয় বেলেগ বাছ বিচাৰ নহয় মানে চব বস্তু নাখায় বা কেতিয়াবা ভাতটো খালে মানে আকৌ সন্ধিয়া আকৌ নাখায় আজি আকৌ মানে ওলোটা মোৰ কি চবেই ভাল হ'ল বুলি ক'লে নহয় লোভতে খাম বুলি লোভতে খাইছে মনো আজি তেতিয়াহ'লে ৰখিব নোৱাৰিলা আজি ৰখিব নোৱাৰিলো আজি খাই দিলো সঁচাকৈ মজা হৈছে নে কোৱা আকৌ মজা আছে একদম ধুনীয়া হৈছে ভিডিঅ'টো দীঘলীয়া নকৰোঁ ন সামৰি দিওঁ সকলোৰে পৰা বিদায় লৈছোঁ দেই বাই বাই নাই আকৌ পৰা তললৈ দিয়া পেলাই মনটো আছে দেখাই নাই ন বাই 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 ঠিক আছে